চাওক চৰিত্ৰৰ ক্ষেত্ৰত বৰ্তমানৰ চৰকাৰৰ নেতৃত্ব কম ক'লেহে ভাল হ'ব। তেওঁলোকৰ চৰিত্ৰ চাইহে ৰাইজে এতিয়া বিজেপি চৰকাৰৰ পৰা আঁতৰিছে। আজি তাৰিখত ৰাইজে GST দিছে, টোল টেক্স দিছে, আৰু এটা টেক্স দিবলৈ হৈছে। এয়া হৈছে দাদাগিৰি টেক্স। যদি বিজেপি চৰকাৰৰ হেঁচা মতে তেওঁলোকে কাম নকৰে, তেওঁলোকে চৰকাৰী আঁচনি গুচি যায়। যদি তেওঁলোকে বিজেপি দলৰ সদস্য নহয়, তেতিয়া তেওঁলোকৰ অৰুণোদয় আঁচনি গুচি যায়। তো সেইকাৰণে অসমৰ জনসাধাৰণে এই ধৰণৰ দাদাগিৰি আৰু গ্ৰহণ নকৰে আৰু সহ্য নকৰে। আৰু আমি কংগ্ৰেছ দলে এটা সিদ্ধান্ত লৈছোঁ যে অসমৰ জনসাধাৰণক চৰিত্ৰহীন বিজেপি চৰকাৰৰ এই দাদাগিৰি টেক্সৰ পৰা আমি মুক্তি দিয়াবলৈ বিচাৰোঁ। দাদাগিৰিৰ কথা কৈছে, কিন্তু ইয়াত শোণিতপুৰ জিলা এটা চাওক চৰিত্ৰৰ ক্ষেত্ৰত বৰ্তমানৰ চৰকাৰৰ নেতৃত্ব কম ক'লেহে ভাল হ'ব। তেওঁলোকৰ চৰিত্ৰ চাইহে ৰাইজে এতিয়া বিজেপি চৰকাৰৰ পৰা আঁতৰিছে। আজি তাৰিখত ৰাইজে GST দিছে, টোল টেক্স দিছে, আৰু এটা টেক্স দিবলৈ হৈছে। এয়া হৈছে দাদাগিৰি টেক্স। যদি বিজেপি চৰকাৰৰ হেঁচা মতে তেওঁলোকে কাম নকৰে, তেওঁলোকে চৰকাৰী আঁচনি গুচি যায়। যদি তেওঁলোকে বিজেপি দলৰ সদস্য নহয়, তেতিয়া তেওঁলোকৰ অৰুণোদয় আঁচনি গুচি যায়। তো সেইকাৰণে অসমৰ জনসাধাৰণে এই ধৰণৰ দাদাগিৰি আৰু গ্ৰহণ নকৰে আৰু সহ্য নকৰে। আৰু আমি কংগ্ৰেছ দলে এটা সিদ্ধান্ত লৈছোঁ যে অসমৰ জনসাধাৰণক চৰিত্ৰহীন বিজেপি চৰকাৰৰ এই দাদাগিৰি টেক্সৰ পৰা আমি মুক্তি দিয়াবলৈ বিচাৰোঁ। দাদাগিৰিৰ কথা কৈছে, কিন্তু ইয়াত শোণিতপুৰ জিলা এটা চাওক চৰিত্ৰৰ ক্ষেত্ৰত বৰ্তমানৰ চৰকাৰৰ নেতৃত্ব কম ক'লেহে ভাল হ'ব। তেওঁলোকৰ চৰিত্ৰ চাইহে ৰাইজে এতিয়া বিজেপি চৰকাৰৰ পৰা আঁতৰিছে। আজি তাৰিখত ৰাইজে GST দিছে, টোল টেক্স দিছে, আৰু এটা টেক্স দিবলৈ হৈছে। এয়া হৈছে দাদাগিৰি টেক্স। যদি বিজেপি চৰকাৰৰ হেঁচা মতে তেওঁলোকে কাম নকৰে, তেওঁলোকে চৰকাৰী আঁচনি গুচি যায়। যদি তেওঁলোকে বিজেপি দলৰ সদস্য নহয়, তেতিয়া তেওঁলোকৰ অৰুণোদয় আঁচনি গুচি যায়। তো সেইকাৰণে অসমৰ জনসাধাৰণে এই ধৰণৰ দাদাগিৰি আৰু গ্ৰহণ নকৰে আৰু সহ্য নকৰে। আৰু আমি কংগ্ৰেছ দলে এটা সিদ্ধান্ত লৈছোঁ যে অসমৰ জনসাধাৰণক চৰিত্ৰহীন বিজেপি চৰকাৰৰ এই দাদাগিৰি টেক্সৰ পৰা আমি মুক্তি দিয়াবলৈ বিচাৰোঁ। দাদাগিৰিৰ কথা কৈছে, কিন্তু ইয়াত শোণিতপুৰ জিলা এটা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390।